মই ইয়াৰ ৰেডি হৈ গ'লো আৰু আজি বহাগৰ প্ৰথমখন অনুষ্ঠান মিৰ্জা পাৰাকুচি গতিকে এতিয়া মই তালৈ ৰেডি হৈ গৈ আছোঁ কেনেকুৱা লাগিছে এবাৰ জনাই দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আমার সাংস্কৃতিক বিভাগের সম্পাদক অমূল্য চৌধুরী বঢ়িয়া বঢ়িয়া সুন্দর আমি শুনাম তাকে নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে পোনপ্ৰথমতে আপোনালোক সকলোকে মই ৰঙালী বিহু ওলগ যাচিলোঁ আজি গৰু বিহু আৰু এই গৰু বিহুৰ আগমুহূৰ্তত আপোনালোকলৈ এটা ডেইলি ব্লগ আগবঢ়ালোঁ আচলতে মোক সকলোৱে কৈ থাকে যে বা এটা ডেইলি ব্লগ দিবচোন কিন্তু সময়ৰ অভাৱৰ কাৰণে আচলতে দিব নোৱাৰোঁ আচলতে সময়ৰ অভাৱ বুলি এনেইহে কোৱা যায় কিয়নো সময় উলিয়ালে সকলো সময় ওলাই যায় কিন্তু সেইটো এটা কষ্ট বাৰু যি নহওক সেইবোৰ পিছৰ কথা আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখন মোৰ এখন অনুষ্ঠানো আছে মিৰ্জাত গতিকে সোনকালে শোৱাৰ পৰা উঠিলোঁ উঠি লৰালৰিকৈ কামবোৰ কৰিছোঁ যিহেতু বিহু খাবলৈ আলহীও আহিব আৰু লগতে অনুষ্ঠানো আছে ঘৰত ৰন্ধা বঢ়া খোৱা বোৱা মুঠতে ব্যস্ততা আপোনালোকে ভাবিছে চাগে এইজনীয়েনো এইবোৰ কি দেখুৱাই আছে ঠাই সৰা ঘৰ মচা বিচনা পাৰা আচলতে নহয় মানে এই সৰু সৰু কামবোৰ মই নিজেই কৰোঁ মোৰ ঘৰত কোনো কাম কৰা মানুহ নাই মানে আমি দুজনহে থাকোঁ মই আৰু এওঁ গতিকে আমাৰ যিখিনি কাম ওলায় সেইখিনি মই কৰিব পাৰোঁ আৰু এনেও কয় নহয় কাম কৰিলে দেহাটো ভালে থাকে হয়নে নহয় গতিকে ধুমা কামখিনি কৰি লৈছোঁ কিন্তু ইমান ধূলি জানেনে ৰেগুলাৰ ঘৰ মচিলেও ক'ৰ পৰানো এই ধূলি মখা আহে ক'ব নোৱাৰোঁ কিন্তু উপায় নাই চাফাটো কৰিবই লাগিব গতিকে এয়া পাকাত পৰি ঘৰ মচিছোঁ বাৰু যি নহওক ভাল লাগিলে বিৰাট ভাগৰ লাগিছে জানেনে মানে এই কামখিনি কৰি অকণমান বহি লৈছোঁ ভাবিলোঁ একাপ চাহ খাই লওঁ আপোনালোকৰ চাগে মোক কাম কৰা দেখিয়ে ভাগৰ লাগিছে নহয়নে বাৰু যি নহওক এয়া যে দেখিছে তিলপিঠা আৰু নাৰিকলৰ লাড়ু মই বনাইছোঁ বুলি ভাবিছে চাগে ন ভুলতো নাভাবিব কাৰণ মই উৰুকাৰ আগদিনালৈকে শ্বুটিঙেই কৰিলোঁ গতিকে বনাবলৈ টাইম নাই সেইকাৰণে গণেশগুৰিৰ পৰা কিনি আনিলোঁ জয় হওক গণেশগুৰি জিন্দাবাদ বাৰু যি নহওক এতিয়া আহি পালোঁ আকৌ কিটচেন মানে পাকঘৰতে মিক্সিটো লগাই এয়া কি পিচিছোঁ জানে নাই এয়া হৈছে মাহ হালধি আজি ঘৰলৈ বৰ মনত পৰিছে মানে ঘৰত থকা হ'লে গৰুকেইটাক নোৱাব পাৰিলোঁ হয় মাহ হালধি সানিব পাৰিলোঁ হয় আৰু বহুত কিবা কিবি যিখিনি আমাৰ অসমীয়া পৰম্পৰা আপোনালোকে ভাবিছে চাগে এইজনী বিহুত ঘৰলৈ কিয় যোৱা নাই এইকেইদিন মানে মোৰ অনুষ্ঠান আছে এই গুৱাহাটীৰ ফালে সেইকাৰণে ঘৰলৈ যাবলৈ নোৱাৰিলোঁ পিছে পৰে যাম আৰু তাৰ আগতে ধুমাধুম ৰ'ব মাহ হালধিকণ পিচি লওঁ মাহ হালধি মানে যিটো গৰু চাটৰ মাহ হালধি আচলতে সেয়া খাবও লাগে গাত সানিবও লাগে খালে স্বাস্থ্যৰ কাৰণে ভাল গাত সানিলে স্কিনৰ কাৰণে ভাল মায়ে কৈছে যে তাৰ পৰাই কিনি পেলাই তোমালোকে অকণমান খাবাও গাটো সানিবা সেইকাৰণে বজাৰৰ পৰাই লৈ আহিলোঁ আৰু ধুনীয়াকৈ মিক্সিত পিচিলোঁ অকণমান মিঠাতেল দি আমাৰ ৰেডি এয়া কি মানে গা পা ধুই ৰচুকি বাই একেবাৰে চাদৰ মেখেলা পিন্ধি আহি গ'লোঁ এতিয়া মানে গোসাঁই সেৱা কৰিম আৰু অকণমান পিছতে আলহী পাবহিয়ে চাগে ৰ'ব আগতে পূজা পাতল কৰি লওঁ দেই এইখন যে দেখিছে মোৰ একে আতুম টোকাৰি মৰম লগা গোসাঁই ঘৰ আপোনালোকে প্ৰায়ে ভিডিঅ'ত দেখি থাকে আৰু ইয়াতে মোৰ প্ৰয়োজনীয় যিখিনি বস্তু লাগে সকলোখিনি ইয়াতেই আছে মানে মোৰ গোসাঁই ঘৰখন মোৰ বৰ মৰমৰ আৰু এটা কথা আপোনালোকে নেভাবিব আকৌ দেই এজনীয়ে ভগৱান সেৱা কৰাৰ সময়ত আকৌ ভিডিঅ'টো কৰিছে আচলতে মই নাই কৰা বাবাটোৱে কৰি আছে বাৰু যি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো যাতে ভালে থাকে তাৰপিছতে এতিয়া জলপান খোৱা পৰ্ব আহি গ'ল এয়া জলপান আজি এটা নতুন জলপান খাম দেই হুৰুম বুলি কয় আহোমসকলৰ আৰু যি নহওক এয়া বেল বাজিছে মানে আলহী আহি গ'ল কোনো হুঁচৰি জয় হৰি হুঁচৰি আহিছিলে আজি বহাগৰ বিহু প্ৰথম দিনা বহাগৰ বিহু আজি এতিয়া আমাৰ গৰু বিহু আমি আহিছো ইয়াতে হুঁচৰি গাবৰ কাৰণে আমাৰ চোতাল নাই এতিয়া ভিতৰতে গাব লাগিব গাওক যোজনা এটা গাওক অতিকৈ বকুল ফুল
সূতাৰ চেলেংখনি বৈ দি সৰু বনি বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম। বাৰু বঢ়িয়া। এতিয়া অতিথি আহিছে, অতিথি বহক। এয়া বিহু খাবলৈ আলহী আহি গ'ল। এয়া মুস্কান দি আৰু ফাৰুক, লগতে আমাৰ বৰ্তাটো আছে। গতিকে তেওঁলোকক ধুনীয়াকৈ সজাই পৰাই ইয়াত জলপান দিছোঁ দেই। বিহু বুলি ঘৰলৈ যাবলৈ পোৱা নাই, মানে মনটো বৰ বেয়া, কিয়নো মোৰ অনুষ্ঠান থকাৰ কাৰণে ঘৰলৈ যাবলৈ সুবিধাটো মিলা নাই। বাৰু যি নহওক, বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰিব লাগে। প্ৰথমতে গামোচা এখন দি এওঁকে সেৱাভাগ জনালোঁ। আচলতে মই ভিডিঅ'টো কৰিব দিয়া নাছিলোঁ, কিন্তু বৰ্তাই মনে মনে ভিডিঅ'টো কৰি ৰাখিলে। আৰু এইফালে হৈছে এয়া বৰ্তা, আমাৰ ওচৰৰে তেজৰ সম্পৰ্ক নাই যদিও এতিয়া মানে একদম আপোন হৈ গ'ল। আৰু ডাঙৰ হিচাপে বৰ্তাকো গামোচা এখন দি পেলাই সেৱা কৰিলোঁ। তাৰপিছতে এইফালে আছে ফাৰুক, মানে আমাৰ নেবাৰ হয়, আৰু লগতে মুস্কান দি। আৰু তেওঁলোককো যিহেতু বিহু খাবলৈ মাতিছোৱে, গতিকে তেওঁলোককো এখন এখন বিহুৱানেৰে আদৰণি জনালোঁ। আৰু তাৰপিছত এয়া তেওঁলোকক জা জলপান খাবলৈ দিলোঁ। তুমি ল'ৰা নে ছোৱালী? ছোৱালী। ছোৱালী নিচিনাটো নাই লগা, ছোৱালীয়ে ফ্ৰক পিন্ধে, তুমিতো নাই পিন্ধা। এয়া হৈছে দীপক দা, আৰু দীপক দা আৰু কণমানিজনী দুয়োকে আকৌ এয়া জা জলপান দিলোঁ। লগতে দীপক দাক এখন গামোচা দি শুভেচ্ছা জনালোঁ। আৰু সেই কণমানি মাইনাজনীক দেখাতে ল'ৰাৰ নিচিনা লাগে, কিন্তু ছোৱালী হয়। বাৰু যি নহওক, তাই আকৌ বৰ ফূৰ্তি পাইছে দেই। তাইক জলপান অকণো খুৱাই দিলোঁ। তাই ইমান ধুনীয়াকৈ জলপানকণ খালে, মনটো ভাল লাগি গ'ল। 4টামান বাজিছে, এতিয়া লাহেকৈ ভাত কেইটামান খাই লওঁ, কিয়নো দিনটো কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। আৰু এতিয়া এয়া খাবলৈ লৈছোঁ। তাৰপিছতেই আহিলে এতিয়া নিশাৰ কথা। তাৰ আগতে মই ভাবিলোঁ যে নিশালৈ কি পিন্ধিম, কাপোৰযোৰ আগতে ৰেডি কৰি লওঁ, কাৰণ সদায় অনুষ্ঠানলৈ যোৱাৰ সময়ত মোৰ ইমান যে খলো জপৌ লাগে নহয়, কি পিন্ধিম, কেনেকৈ মূৰটো বান্ধিম, মানে নহয়গৈ। লাষ্টত কিবা এটা নহয় কিবা এটা এৰি থৈ যাওঁ। সেইকাৰণে সোনকালে আজৰি হৈ লৈছোঁ যে বস্তুকেইটা গোটাই পিটাই সময়ত যাতে লৰা ঢপৰা নহয়। এয়া কি পিন্ধিম আজি ৰাতিলৈ, গোটেইখিনি সাজ এয়া ৰেডি কৰিলোঁ। তাৰপিছত ভাবিছোঁ অকণমান জিৰাই লওঁ, যিহেতু নিশা কিমান দেৰি হয় ক'বতো নোৱাৰোঁ। এতিয়া 9:30মান বাজিছে, যিহেতু মোৰ অনুষ্ঠান আছে 1 বজাত, মানে 12টা বজাত পালেগৈও কথা নাই, ওচৰতে যিহেতু মিৰ্জা, গতিকে এয়া ৰেডি হ'বলৈ ওলাইছোঁ। আৰু মই সদায় মোৰ মেকআপ নিজেই কৰোঁ। আৰু এয়া চকুটো চাওক, ভাল লাগিছেনে? যি নহওক, একদম চিম্পুলকৈ মেকআপ এটা কৰিছোঁ। এয়া চাওক, ভাল লাগিছেনে? অকণমান ফাউণ্ডেশ্যন লগাইছোঁ, পাউডাৰ লগাইছোঁ, বিশেষ একো নাই। যেনেকৈ শ্বুটিঙত ওলাওঁ ঠিক তেনেকেই। ৰেডি হৈ গ'লোঁ। আৰু আজি বহাগৰ প্ৰথমখন অনুষ্ঠান মিৰ্জা পাৰাকুচি, গতিকে এতিয়া মই তালৈ ৰেডি হৈ গৈ আছোঁ। কেনেকুৱা লাগিছে এবাৰ জনাই দিব, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাড়ী আহি যিহেতু পালেহি, সেইকাৰণে লৰালৰিকৈ নামি আহিছোঁ। আৰু এতিয়া বহুত দেৰি হৈ গৈছে, সোনকালে সোনকালে আমি পাবগৈ লাগে। আৰু আহি অৱশেষত আমি আমাৰ ফাংচনখন পাই গ'লোহি। আৰু এয়া ফাংচনত সকলোৱে ফটো উঠাত লাগিছে। তাৰপিছতে আমাৰ ফাংচন ষ্টাৰ্ট হ'ব। নাই মূৰতে বকুল ফুলে পাহি, নিয়ৰ পাই মুকলি হলৈ, গোবিন্দাই ৰাম। মোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়ালৈ পানীটো কি থাকোতে মাজনী, হাতত চৰিয়ালৈ পানী। দাদাহঁতলৈ কিন্তু হাত চাপৰি এটা লাগে, লাগেনে? এই বজাওক, আপোনালোকৰ নিজৰে মানুহ, মই বাৰু লোকৰ। নিজৰ মানুহকেইটালৈ বজাওকচোন, কঞ্জুচামি নকৰিব। এতিয়া কথাটো হ'ল, ৰাতিপুৱাই তাক ক'লোঁ, বোলো হেৰি নহয়, আজি 100 এবিধ পাচলি খাব লাগে, তই যা 100 এবিধ পাচলি বুটলি আনগে। মই বোলো সি আহিব, মই পাচলি ভাজিম, আহিব পাচলি ভাজিম, ৰৈ 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 সন্ধিয়া লাগিলে, ইফালে ইয়ালৈ আহিব। এয়া আছিলে ফাংচনৰ দৃশ্য। আৰু মই আহি এতিয়া ঘৰ পাই গ'লোহি, কিয়নো এতিয়া মই আকৌ ফ্ৰেছ হৈ ওলাই যাব লাগিব ধেমাজিলৈ, যিহেতু ধেমাজিত অনুষ্ঠান আছে।
আৰু চব ইমান ধুনীয়াকৈ মোক এইটো জাপি দিছে জাপি দি আদৰণি জনাইছে চাওকচোন এইটো চাওক এতিয়া আপোনালোকৰ ফালে দেখাবলৈ উল্টা হৈ আছে মই দেখিছোঁ চৌষষ্ঠিতম পাৰাকুচি লিখা আছে ৰঙালী বিহু আৰু ভাল লাগিলে অনুষ্ঠানটো কৰি সঁচাকৈ বহুত ভাল লাগিলে আৰু পাৰাকুচিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ বৰ ভাল পাই আহিলোঁ আৰু যিখন কমিটি তেওঁলোকৰ সঁচাকৈ কমিটিখন বিৰাট ডিচিপ্লিন আৰু যিহেতু 64তম ডিচিপ্লিনটো হ'বই ভাল লাগিলে সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ব্লগটো চাই থাকিব আজিৰ ব্লগটো বাৰু ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট মোৰ ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে চাই থাকিব এতিয়া যাওঁ দেই ধুমা ধুম আকৌ বেলেগ ড্ৰেছ কৰি বাই বাই